নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক ব্ৰইলাৰ আৰু তিয়ঁহ লগত মাংসৰ ৰেচিপি দেখাম। তিয়ঁহ কাটি লৈছোঁ এইফালে ডাঙৰ ডাঙৰকৈ, আলু কাটি লৈছোঁ গোটা গোটা সৰু সৰু আছিলে বুলি। এইফালে আদা, ৰচুন, গোটা মছলা, জিৰা, ধনিয়া, অলপ গুড়া মছলাও দি দিছোঁ, হালধি, ৰেড চিলি, জিৰা, ধনিয়া এইকেইটাও দি দিছোঁ। একেখন বাতিত মিক্স কৰি ল'ম। যিমান মছলা আপোনালোকে নিজৰ পৰিমাণে মাংস চাইহে সিমানটো মছলা দিব। কেৰাহী পাতি দিছোঁ, এইফালে তেলো দি দিলোঁ। তেল গৰম হ'লে তেতিয়া তেজপাত আৰু পিঁয়াজ দি দিম। তেল গৰম হৈ গ'ল, ইয়াত দি দিলোঁ তেজপাত, ঢালি দিলোঁ পিঁয়াজ, ভালকৈ মিক্স কৰি ল'ম। পিঁয়াজ ৰঙা ভজা হৈ গ'লে দি দিম মছলাখিনি, যিখিনি বাতিত লৈছিলোঁ সেইখিনি দি দিম। এইখিনি ভালকৈ মিক্স কৰি ল'ম। মছলা ভাজিবলৈ অলপ টাইম লাগে। ৰেড চিলি দি দিলোঁ পাউডাৰ অলপ, কালাৰটো ভাল হ'বৰ কাৰণে। কাশ্মীৰী ৰেড চিলিও দি দিলোঁ। এয়া মাংস দি দিলোঁ। মাংসৰ লগত এতিয়া মছলাখিনি ভালকৈ মিক্স কৰি ল'ম। অলপ দি ঢাকি দিব লাগিব, পানীটো ওলাই যায় নিচিনা। মাংসটো পানী ওলাই নহয় ধোৱাৰ পিছত, এনে অলপ দি ঢাকি দিম। হৈ গ'ল মাংস ভজা। এতিয়া দি দিওঁ আলু। আলুটো ভাজি থৈছিলোঁ আগতে। তিয়ঁহখিনিও ভাজি থোৱা আছে, হালধি নিমখ দি অলপ ভাজি ল'ব, তেতিয়া চাবলৈ ভাল লাগে। তিয়ঁহখিনি দিয়াৰ কাৰণে লাগিছে নিচিনা যে কোমোৰা মিক্স কৰি দিছোঁ নেকি। নিমখ দি দিলোঁ, ডাঙৰ চামুচত 2 চামুচ নিমখ দিলোঁ। যদি আপোনালোকে জোল বনাব খোজে অলপ নিমখ সৰহকৈ দি দিব, আৰু যদি অলপ ভাজি ভাজি বনাব বিচাৰে তেতিয়াহ'লে নিমখ কমকৈ দিব। এনে আলু তিয়ঁহ ভাজোঁতে আমি নিমখ দিছিলোঁৱেই, সেইকাৰণে অলপ কমকৈ দিব। ঢাকি দি অলপ দেৰি মাংস তিয়ঁহ আলু চব ভজা হৈ গ'ল, এতিয়া পানী দি দিম।